যদি মোৰ ল'ৰাটো উজ্জ্বল বৰুৱাই যদি সেয়াত পাইছেগৈ পৰেশবাৰ ডাঙৰীয়ালৈ মই নিমন্ত্ৰণ কৰিছোঁ। মোৰ ল'ৰাটো যেনেকৈ গৈছে সেনেকৈ ভাললৈ ভিতৰে আকৌ ঘূৰাই পঠিয়াব লাগে। মানে এনেকুৱা ধৰণৰ সেই বৃহস্পতিবাৰ দিনা, বৃহস্পতিবাৰ 30 তাৰিখ দিনা প্ৰায় 1:30 বজাত ঘৰৰ পৰা ওলাই গৈছে। ঘৰৰ পৰা ওলাই গৈছে মানে গাঁৱৰে ল'ৰা জিতুল মৰাণ, তেখেতে ফিল'বাৰীলৈকে থৈ আহিছেগৈ। মানে তাক থৈ আহিছে এনেকুৱা ধৰণৰ, সি মাতিছে, যিহেতু মাতিছে মোৰ ভাইটি উজ্জ্বলে মাতিছে মোক ফিল'বাৰীলৈকে থৈ আহগৈ বুলি কোৱাৰ কাৰণে সি আহি ইয়াৰ ওচৰৰে দোকান এখনৰ পৰা পেট্ৰল চেট্ৰল ভৰাই ফিল'বাৰীলৈকে থৈ আহিছেগৈ। কেৰেলা কামলৈ যাওঁ বুলি গৈছে ঘৰৰ পৰা ওলাই পিনি। তাৰপিছত যাওঁতে ঠিক 1 ঘণ্টাৰ পাছত মই ফোন কৰিছোঁ, তিনিচুকীয়াত পাইছোঁহি বুলি কৈছে। তিনিচুকীয়াত হোটেল এখনত খাই আছোঁ বুলি কৈছে। তাৰপাছত যোগাযোগ হোৱা নাই। ফোনটো আমি মাৰোঁ ঘৰৰ পৰা, কিন্তু ৰিচিভ নকৰে। ঘৰৰ মানুহ চবেই মাৰি আছে, ৰিচিভ নকৰে। 1 ঘণ্টা 1.5 ঘণ্টা এনেকৈ মোবাইলটো অন কৰে, এবাৰ অফ কৰে, এবাৰ অন কৰে, তেনেকুৱা ধৰণে মোবাইলটো লাগি আছে, অন কৰে। ফোনটো ৰিচিভ কৰিলে এনেকুৱা কথা ক'লে, সেইকাৰণে কি কৰোঁ বাৰু। তেতিয়া গাঁওবুঢ়াই ক'লে এজাহাৰখনে দিবলৈ ভাল হ'ব, এজাহাৰখন দি দিয়া বুলি।